মালখিনি গোটেইখিনি চেক কৰি চালোঁ, চব অ'কে আছে। কিয়নো ৰাতি ঘৰত লৈ আহিলে বহুত ৰিস্ক থাকে, ৰাতি টোপনি মাৰাই নাযায়। এতিয়া পূৰা ডন আছে। এতিয়া গৈ আছোঁ বঙাইগাঁও। আজি ঘৰৰ পৰাই যাত্ৰা আৰম্ভ কৰি দিম। তেলখিনি ভৰাব লগা আছে, বাকী পানী চানী যত যি আছে মবিল চবিল মানে চেক কৰি চালোঁ, চব ঠিকে আছে। এতিয়া পুৱে পুৱে ভগৱানক সেৱাতি জনাই আৰু যাত্ৰা আৰম্ভ কৰি দিওঁ গাইজ। যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ পেট্ৰল পাম্প, আৰু পেট্ৰল পাম্পতে তেলখিনি ভৰাই লওঁ। এতিয়া তেলখিনি ভৰাই হৈ গ'ল। এয়া হৈছে ৰাতিপুৱাৰ জালুকবাৰীৰ দৃশ্য, জালুকবাৰীৰ ব্ৰিজৰ ওপৰৰ দৃশ্য। এতিয়া গাইজ আহি পাই গ'লোঁ সৰভোগ। অলপমান নামি দিওঁ সৰভোগতে, গাড়ীখন অকণমান গৰম হোৱা নিচিনা লাগিছে, অকণমান ঠাণ্ডা হ'ব দিওঁ। একেবাৰে বহুত টাইম গাড়ী চলালোঁ, আৰু জানাই নহয় গাইজ, ৰাস্তাৰ কাষত গাড়ী থৈ অকণমান জংঘলৰ ফালে নামি যাওঁ, মানে টায়াৰবিলাকো অলপমান চেক কৰি লওঁ। জংঘলৰ ফালে নামি গৈ লছ হোৱা নাই, লাভেই হৈছে। জংঘলৰ ফালে নামি গৈ অলপমান অলপ ঔষধ লৈ আহিলোঁ। এইটো হৈছে ভেদাইলতা, আৰু খুব ভাল লাগিল, মোৰ খায়ো খুব ভাল পাওঁ। এইটো ভেদাইলতা, শিঙি মাছ, এনেকৈ ধুনীয়াকৈ এখন আঞ্জা, একদম শুদ্ধ অসমীয়া খানা এইটো, খুব ভাল লাগে খাই। ভেদাইলতা ল'লোঁ, আৰু এয়া অলপ হৈও আছে এইফালে। লছ হোৱা নাই, ভাল জেগাতে আহি গাড়ীখন ৰাখিছিলোঁ। লগতে আছে ঢেকীয়া শাকো, কিন্তু এতিয়া ঢেকীয়া শাক তুলি থাকিবলৈ সময় নাই। লৈ ল'লোঁ। এয়া বন দৰৱৰ কাৰণেও ভাল, গেষ্ট্ৰিকৰ কাৰণেও ভাল, ডিমাগৰ কাৰণেও ভাল, বেছি কথাও পাতিব পাৰি, বেছি কথাও ক'ব পাৰি। বৰ সুন্দৰ জেগাত আহি গাড়ীখন ৰাখি দিলোঁ গাইজ। ভেদাইলতাৰ মানে গোন্ধটো পাই মানে বহুত ভোক লাগি গ'ল, পানীকে অলপ খাই লওঁ। লগত পানী 1 বটলো লৈ আহিছিলোঁ, ডাঙৰকৈ 1 বটল। এই বটল এতিয়া ভোক লগাৰ বিনিময়ত মানটো খাম, অলপ দেৰিকৈ খাম। এতিয়া ভাতবিলাক যে গোন্ধাইছে একদম, বা কি গোন্ধ। এতিয়া ইয়াতে অলপ টাইম ৰেষ্ট লোৱা হৈ গ'ল। ৰেষ্ট মানে আৰু ক'তনো ৰেষ্ট পাওঁ, গাড়ীখন অলপমান চকা টকাবিলাক চালোঁ, গাড়ীৰ চব অ'কে আছে। এতিয়া ধুনীয়াকৈ শাকো ছিঙিলোঁ, আৰু ঢেকীয়া শাক আছিল, বহুত আছিল ঢেকীয়া শাক, কিন্তু এতিয়া ঢেকীয়া শাক ছিঙিবলৈ মানে এতিয়া সময় নাই। ঘূৰি আহোঁতে যদি ছিঙিব পাৰোঁ তেতিয়াহ'লে আৰু অলপমান ছিঙি লৈ যাম। এইবিলাক একদম পূৰা ফ্ৰেছ বস্তু, একদম মানে বেছি ওচৰত বেয়া, অকণমান ভিতৰৰ ফালৰ পৰা লৈ আহিছোঁ। সেইফালে গাড়ী ট্ৰাকৰ কেতিয়াবা ৰাতি হ'লে লাইন লাগি থাকে ট্ৰাকবিলাকৰ, ড্ৰাইভাৰবিলাকৰ প্ৰটিন হেণ্ডিমেনবিলাকৰ মানে একদম পুৰা সাৰবিলাক অলপ চাইডে চাইডে থাকে, সেইকাৰণে অকণমান ভিতৰৰ ফালৰ পৰা গৈ লৈ আহিছোঁ। আৰু এতিয়া ইয়াৰ পৰা বিদায় লওঁ এইখিনি জেগাৰ পৰা। বঙাইগাঁও চাইডে আহিলে মানে বগৰী গছকেইডাল দেখা পালে মানে গাড়ীখন ৰখাবলৈ মন যায়। বগৰী গছ চাওকচোন, এইফালে চাওক বগৰী গছ, মানে মালখিনি নমাই লৈ আহোঁ, তাত বঢ়িয়া বগৰী লাগি আছে দেই। ফাইনেলি গাইজ আহি পাই গ'লোঁ বঙাইগাঁও টাউন। বঙাইগাঁও টাউন আহি পোৱাৰ লগে লগে আৰু দোকানখনো আহি পাই গ'লোঁ। এতিয়া মাল নমোৱা আৰম্ভ কৰিম, আৰু প্ৰথমতে কাগজ চাগজখিনি ধুনীয়াকৈ দি আহোঁ তেওঁলোকক। এই সৰুবিলাক একদম বৰ বেয়া জেগাত ফাঁচি আছে। এতিয়া বঙাইগাঁৱৰ মালখিনি নমোৱা হৈ গ'ল, ৰিচিভিং হ'লে বাকী আছে। এতিয়া ৰিচিভিংখিনি দিলে আৰু ইয়াৰ পৰা যামগৈ আৰু দাদাই আনি দিছে, আৰু এতিয়া যাওঁ। বাই বাই। ধুনীয়াকৈ ৰিচিভিংখিনি লৈ ল'লোঁ, লৈ আৰু এতিয়া গৈ থাকোঁ। ভাতটো খাব লাগিব, ভোক লাগিছোঁ, তেতিয়া পানীয়ে খাম। এতিয়া ৰাস্তাৰ কাষতে সৰু হোটেল এখনত গৈ আছোঁ, ভাত কেইটামান খাই লওঁ। এতিয়া ভাত, দালি, চব্জি, আৰু এইফালে পিতলৰ গিলাচত পানী, পাপৰ, দুখন পাপৰ দেই গাইজ। সৰু হোটেল হ'ব পাৰে, কিন্তু খানাটো বহুত সুন্দৰ খানা। এতিয়া খাই লৈ গৈ আছোঁ আৰু গুৱাহাটী আৰু তামোল এটা দৌল উৎসৱৰ একদম সুন্দৰ অনুষ্ঠান এটা হৈ আছে। এই অনুষ্ঠানৰ এখন ধুনীয়া গেট বনাই থৈছে ইয়াতে। পান এটা খাই দিছোঁ, এতিয়া ভিতৰৰ ফালে গৈ আছোঁ আৰু দৌল উৎসৱত অলপমান ভাগ লৈ অলপমান ভাল লাগিব মনটো। গাঁৱৰ ৰাইজ আছে ইয়াতে, আৰু এইফালে দোকান পোহৰ, সুন্দৰ দোকান পোহৰ। দৌল উৎসৱ আগতেতো দেখা নাছিলোঁ, আজি চাওঁ আৰু।
আজিলৈ এই বিজনীৰ এই দৌল উৎসৱ অনুষ্ঠানৰ পৰা এতিয়া বাই বাই লৈ আহি আছোঁ আৰু গাইজ আহি আছোঁ মানে গৈ আছোঁ আৰু গুৱাহাটীলৈকে বহুত পানী পিয়া লাগিছে পানীখিনি বহুত গৰম হৈ গৈছে পানী খুৰা ভালনে দিয়ক পানী এক বটল দিয়ক খাওঁ ভালে আছে ন দিয়ক দিয়ক ভালে থাকক সেয়াই কামনা কৰোঁ ঈশ্বৰৰ ওচৰত ভালে থকাটোৱে যাওঁ দিয়ক খুৰা যাওঁ বাই বাই আহিছোঁ পানী অলপো খালোঁ খাই লৈ এতিয়া আৰু গৈ থাকোঁ গাইজ অলপ অলপ ক'ৰবাত এনেকৈ দোকান চোকান পালে অকণমান ৰৈ দিওঁ ক'ত যাব ক'ত যাব कामाख्या गुवाहाटी अभी कहाँ से आ रहा है आप महाराष्ट्र नासिक गाड़ी में जाएगा नहीं पैदल ही जाएगा मेरा मन्नत है मानसिक আচ্ছা তো গাইজ মানুহজনক লগ পাই বহুত ভাল লাগিল আৰু তেওঁক ক'লোঁ মোৰ গাড়ীত যাবৰ কাৰণে তেওঁ নাযায় তেওঁ বোলে মণ্ডত ৰাখিছে কিবা কামাখ্যা মন্দিৰ যাব কামাখ্যা মন্দিर तक जाएंगे ना कब से आ रहा है आप 9 महीने हो गए 9 महीने हो गए पैदल ही आ रहा है पैदल ही ठीक है आपको भगवान खुश रखे ঠিক আছে মই কৈছিলোঁ মোৰ গাড়ীতে আহক তেওঁ মনত মাগিছে বোলে কিবা এটা সেইকাৰণে তেওঁ পেডেলে যাব খোজকাঢ়ি কাঢ়ি যাব মই আহক মই গুৱাহাটীলৈকে লৈ যাব পাৰিম তেওঁ খোজকাঢ়িয়ে যাম বুলি নাচিকৰ পৰা আহিছে তেওঁ 9 माह হৈ গ'ল তো ঠিক है आप ठीक है चलता हूँ तो आपको बाय बाय देता हूँ बाय बाय हेल्प करेंगे आप हाँ हेल्प देंगे हाँ देंगे क्यों नहीं देंगे বঙাইগাঁৱৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ আৰু ডেইলি টাইপ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি বহুত দিনৰ মূৰত দৌল উৎসৱ চাই খুব ভাল লাগিল আজিলৈ বাই বাই